Our Honorable Prime Minister of India will be coming. To our really at a honor our karone. Ahibo ar ami etia amar jetu tracks ar jetu ami Honorable Prime Minister ok dekham কেনেকৈ আমি কি প্ল্যানিং কৰিম কোনটো মানে সাইটিংটো ভাল হয় এখিনি আমি এতিয়া কৰি আছো আৰু ইয়াতে আমি অলসো আমাৰ যিখিনি যেনেকৈ এলিফেন্ট ৰাইডিং পইণ্ট আছে বা আমাৰ যেটো ব্ৰাইনো মেমৰিয়েল আছে এখিনিও আমি এতিয়া সাবসিকন আৰু এইবিলাক কৰি আছো হয় জীপ সাফাৰীৰ কাৰণে এতিয়া আমাৰ অলৰেডি মানে ৰুটটো আৰু ট্ৰেকটো মানে যেটো বেষ্ট পসিবল হয় আৰু যত আমি মানে অনাৰেবল প্ৰাইম মিনিষ্টাৰক সব দেখাব পাৰো এটো আমি এতিয়া ট্ৰাই কৰি আছো এটো এতিয়া আমি প্ৰপ'জ কৰিছো আৰু এলিফেন্ট ৰাইডত আমাৰ যেটো বেষ্ট হাতী আমাৰ অনাৰেবল প্ৰেসিডেন্ট যে আহিছিলে যেতিয়া তেখেতেও যেটো হাতীত আছিলে তো এনেকুৱা আমি প্ল্যান কৰি আছো Really, etu amar I think honor kom aru amar jetu গৌৰৱৰ কথা ki last 50 years কোনো prime minister aha nai ahi ase ar amar duta mane president o ahi gol yate so Kaziranga really truly mane jetu ami ko iconic hetu amar yate hoi gol tourism khetroto promoting বহুত হয় হয় definitely etui main mane I think amar eta jetu boost pam ami tourism ot hai na ki honorable prime minister ahise aru sale to hetu bahut hobo 50 বছৰ কমপ্লিট হৈছে নেশনাল পাৰ্ক হিচাপে তেওঁ আগত কিবা তথ্য চিত্ৰ কিবা দেখুৱা হয় ডকুমেন্টাৰী yes তো আমি হেতু মানে আমাৰ I think এটো বহুত ভাল এটা টাইমিং হৈ গল কি 50 ইয়ার্স আর আমাৰ হেৰি আছে তো বহুত আলোচনা বা হেৰি এটা ডিসকাশন হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বুলি আমাৰ ইয়াতে যেতিয়াৰ পৰা আপোনাৰ চৰ্চাটো চলি আছে তেতিয়াৰ পৰাই আপোনাৰ আমাৰ ইয়াতে পূৰ্ণগতিত কাম চলি আছে আৰু আমাৰ কাজিৰঙা বনাঞ্চলৰ মিহিমুখ স্থিত যেটো আমাৰ এলেকা আছে সেই এলেকাত পূৰ্ণগতিত ৰাস্তাৰ পৰা ধৰি পেলাই ৰং দিয়া এলিফেন্ট ৰাইডিং পইণ্ট বিলাকত ৰং দিয়া আখে-পাখে থকা কেম্প সেইবিলাকত ৰং দিয়া আৰু সাবচিকুনৰ ব্যৱস্থাবিলাক পূৰ্ণগতিত চলি আছে কি কৰাৰ সম্ভাৱনা আছে তেখেতে ইয়াতে জনামতে আপোনাৰ এলিফেন্ট ৰাইডিং কৰিব এলিফেন্ট ৰাইডিং কৰাৰ পিছত জীপ সাফাৰী কৰাৰ সম্ভাৱনা আছে তো সেইটা কৰি পেলাই তেওঁ যাবগৈ বিগত 3টা বৰ্ষত যদি চাওঁ বিগত 2টাকৈ বৰ্ষত ৰাষ্ট্ৰপ্ৰধান দুগৰাকীকৈ ইয়ালৈ আহিছে সমান্তৰকৈ ভূটানৰ ৰজা আহিছে এবাৰ প্ৰধানমন্ত্ৰী আহিছে গতিকে কেনে ধৰণে কি ক'ব বিচাৰিব গোটেই সামগ্ৰিক বিষয়টো এটো এটা কাজিৰঙাৰ বাবে গৌৰৱৰ কথা আৰু কাজিৰঙা আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এটো কৰ্তৃপক্ষ নহয় আমাৰ কাজিৰঙা যিখিনি আমাৰ ষ্টাফ আছে আমাৰ কাজিৰঙা যিখিনি বনকৰ্মী আছে যে কাজিৰঙাৰ কাৰণে যিসকলে মানে ভাল চিন্তা কৰি আছে তেখেতসকলৰ কাৰণে এটা গৌৰৱৰ বিষয় তথা কাজিৰঙাৰ আশে-পাশে থকা দাঁতিকাষৰীয়া ৰাইজৰ কাৰণে গৌৰৱৰ বিষয় যে তেনে ধৰণৰ ব্যক্তিসকল আহিলে মানে কি হয় আমাৰ জেগাবিলাকৰ ঠাইবিলাকৰ উন্নতি হয় গতিকে সাবচিকুন হয় জেগাবিলাক আৰু এটা নতুন এটা মানে মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয় মানে স্বভাৱতো আবার সালনি দেখা যায় মানুহৰ যেতিয়া মানে বিশিষ্ট ব্যক্তিবিলাক আহে তাৰ পৰা মানুহবিলাক প্ৰভাৱিত হয় তেনেকুৱা পৰ্যটনৰ ক্ষেত্ৰতো আন এক মাদকতা লাভ কৰিব বা অন্য এক মাত্ৰা লাভ কৰিব বুলি সকলো ইতিমধ্যে আশা কৰিছে হয় হয় মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আহিব বুলি যেতিয়া গম পাইছে কাজিৰঙালৈ আহিব এই কথাটো মানে গোটেই মানে আপোনাৰ ভাৰতবৰ্ষতে এতিয়া বিয়পি গৈছে যে কাজিৰঙা পৰিদৰ্শন কৰিব নৰেন্দ্ৰ মোদীৰ অসমৰ যাত্ৰা কালত গতিকে এইটো এটা যেতিয়া বিয়পি পৰিব তেতিয়া মানুহে মানে সেই কাজিৰঙাৰ প্ৰতি বেছি আকৃষ্ট হ'ব আৰু কাজিৰঙা কোনোবাই যদি নাজানিছিলেও সেইটো মানে কাজিৰঙা মানে তেখেতৰ কাৰণে কাজিৰঙাখন মানে হেৰি হৈ যাব পৰিচিত হৈ যাব আৰু কাজিৰঙা চাবলৈ মানে উদগ্ৰীৱ হৈ যাব